চনকাৰ এই শিলাখণ্ড সকলোৰে পৰিচিত। মায়ঙৰ চনকালৈ যোৱা সপ্তাহত নিবেদিতা আৰু পাপৰিক লৈ গৈছিলোঁ। ফুৰিবৰ বাবে বহুত টকা পইচাৰ প্ৰয়োজন নহয়। নিজৰ ঘৰখনৰ ওচৰে পাজৰে গাড়ীৰে হওক, অ'টোৰে হওক, বাইকেৰে হওক যাবলৈ বহুত ঠাই আছে ৰূপহী অসমখনত। লাগে কেৱল ভাল সংগী, যি আপোনাৰ দৰে সুখী হৈ যাত্ৰাটো যেন সুন্দৰ কৰে। চনকাত পিকনিকৰ সময়ত গ'লে সৌন্দৰ্যখিনি ভালকৈ উপভোগ কৰিব নোৱাৰি। লানি নিচিঙা গাড়ীবোৰৰ কাৰণে আপুনি ক'তো ৰৈ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰে। এই সময়খিনি ধুনীয়া সময়, ভিৰ নাই, বৰষুণৰ পিছত গছবোৰো সতেজ হয়, কিবা এটা ভাল লাগে। আজি 2 বছৰৰ আগতে এটা পৰিয়ালৰ লগত গৈছিলোঁ। তেওঁলোকে ঠাইখন ভাল নাপালে বাবে ময়ো মনতে অশান্তিলৈ ঘূৰি আহিলোঁ। আহোঁতে ভাবি আহিছিলোঁ এদিন মই আকৌ আহিম। এইবাৰ গাড়ীখন তলতে থৈ পাহাৰটো খোজকাঢ়ি গ'লোঁ। চনকালে এবাৰ গৈয়ে হেঁপাহ নপলায়। বিশাল ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য, সেউজীয়া গছ-গছনি, ধুনীয়া শিলকেইটাই আপোনাক আগলৈকো আহিবলৈ মনত পেলাই দিব। মোৰ এই সৰু যাত্ৰাটোত লগ দিছিল এটা সময়ত মোৰ গাৰ্লছ হোষ্টেলত থকা পাপৰি আৰু মোৰ প্ৰতিবেশী নিবেদিতাই। আহিবৰ সময়ত সুধিলোঁ, দিলখুছ? উত্তৰ আহিলে বহুত। আজিলৈ আহোঁ, লগ পাম নতুন ভিডিঅ' লৈ।